আমাৰ আশে-পাশে এনে কিছুমান মানুহ থাকে প্ৰথম প্ৰকাৰৰ যিয়ে আপোনাক ছাপোৰ্ট কৰিব, কিন্তু কথাৰ সুৰত সদায় এটা তিতা ভাৱ থাকিব। ধৰি লওক, তুমিও পাৰিলা দেই, মই কিন্তু ভবাই নাছিলোঁ। পিছে দ্বিতীয় প্ৰকাৰৰ তেওঁলোকে আপোনালোকক ভাল ভাল সপোন দেখাব, তুমি কৰা, মই আছোঁ, কিন্তু যেতিয়া সময় আহি পাব তেতিয়া না পাত্তা হৈ যাব। তৃতীয় প্ৰকাৰজনে আপোনাৰ সন্মুখত এনেকৈ দেখাব যেন আপোনাৰ সপোনটো তেওঁৰহে সপোন আছিল, কিন্তু পিছ মুহূৰ্ততে মনতে ভাবিব বৰ বেছি উৰিছেও আজিকালি এওঁ। মই পিছে আজিকালি এনেকুৱা ধৰণৰ ভুৱা মটিভেশ্যন দিয়া মানুহৰ পৰা অকণমান বিৰত থাকিব বিচাৰোঁ। বাৰু দেৰিকৈ হ'লেও সকলোকে পবিত্ৰ ঈদৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু আজিৰ ৰাতিপুৱাটো এনেদৰেই গ'ল, ডেইলি কামখিনি কৰিলোঁ মেলিলোঁ, তাৰপাছত সকলোকে চাহ দিলোঁ, সেইখিনি কৰিবলগীয়াখিনি কৰিলোঁ, তাৰপাছত অফিচত গ'লোঁ। অফিচত পিছে আজি আমি কালিৰে প্লেনিং আছিলে সকলোৱে যে আজি আমি লাঞ্চটো নিনিওঁ, টিফিন নিনিওঁ, সেইকাৰণে এয়া প্ৰথমতে চাহ খালোঁ, তাৰপাছত এয়া মিঠুবাই বৰ কষ্টৰে বিৰিয়ানীখিনি উলিয়াবলৈ চেষ্টা, শেষত সফল। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। গুড নাইট।